নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম। মোৰ পাছফালে দুজন বিশেষ ব্যক্তি বহি আছে। এই দুজন বিশেষ ব্যক্তি এনেকুৱা ব্যক্তি যে তেওঁলোকে বহুতো ভাল ভাল মানুহকো বেয়া কৰি আছে। বেয়া এনেকৈ কৰিছে, নাটক লিখিছে আৰু ভাল ভাল চৰিত্ৰৰ মানুহক বেয়া চৰিত্ৰ দি তেওঁলোকৰ চৰিত্ৰ বেয়া কৰি দিছে। গতিকে সেই দুজন বিশেষ ব্যক্তিয়ে মানুহৰ চৰিত্ৰ কেনেকৈ বেয়া কৰে আৰু কেনেকৈ ভাল কৰে আৰু সমাজলৈ তেওঁলোকে কি বাৰ্তা দিছে, কি বাৰ্তা দিব বিচাৰিছে, সেই কথা জানিবৰ কাৰণে মই আহিছোঁ তেওঁলোকৰ ওচৰলৈ। আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোতে হয়তো দেখিয়ে আছে, এতিয়া চতুৰ্থটো নাট্যবৰ্ষ অতিক্ৰম কৰিছে লিৰচাং নামৰ থিয়েটাৰে। এটা মিচিং থিয়েটাৰ গোষ্ঠী, ঠাকুৰসুঁতি বৰুৱাবাৰী অঞ্চলৰ পৰা ওলাই অহা এই থিয়েটাৰ গোষ্ঠীটোৰ নাম হৈছে লিৰচাং থিয়েটাৰ গোষ্ঠী। লিৰচাং মানে দ্য ৰাইজিং ৰে, ইংৰাজীত যদি ক'বলৈ যাওঁ ৰাইজিং ৰে, উদিত সূৰ্যৰ কিৰণ, উদিত সূৰ্যৰ পোহৰ। আৰু সেই লিৰচাং থিয়েটাৰৰ দুজন নাট্যকাৰ, এখেত কমল চন্দ্ৰ নৰহ, আপোনাক মোৰ চেনেললৈ স্বাগতম। নমস্কাৰ। ধন্যবাদ। আৰু মোৰ বন্ধুবৰ পংকজ পায়েং, নমস্কাৰ। নাট্যকাৰ, গীতিকাৰ, বৰ্তমান সময়ত বহুকেইটা গীতে খলকনি তুলি আছে। আয়াং লক্সিৰি শীৰ্ষক গীতটোৱে ইমানেই ধুনীয়া খলকনি তুলি আছে আৰু সেই আয়াং লক্সিৰি শীৰ্ষক গীতেৰে আয়াং লক্সিৰি নামৰ নাট এখনো ৰচনা কৰিছে তেওঁ। আজি এই নাট্যবৰ্ষৰ অন্তিমটো ৰজনী আৰু অন্তিম ৰজনীত প্ৰদৰ্শিত হ'ব পংকজ পায়েঙৰ আয়াং লক্সিৰি। আৰু মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ আহিছোঁ, নাটকৰ কথা পাতিম, গীতৰ কথা পাতিম, তেওঁলোকেনো ভাল মানুহক কেনেকৈ বেয়া কৰে আৰু বেয়া মানুহক কেনেদৰে ভাল কৰে। নাটক লিখা কামটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? নাটক লিখা মইতো প্ৰায় ক্লাছ 9-10 তেতিয়াৰ পৰা মই নাটক লিখোঁ। কিন্তু তেনেকৈ উপযুক্তভাৱে উপযুক্ত সময়ত বা মঞ্চত প্ৰদৰ্শিত হোৱা নাছিল। তথাপি দুই এখন গাঁৱত আগতে মোৰ নাটক লৈ গৈ কৰিছে, কিন্তু থিয়েটাৰ ৰূপত এইটো আত্মপ্ৰকাশ কৰা হোৱা নাছিল। থিয়েটাৰ ৰূপত আত্মপ্ৰকাশ কৰিছে নাটক বা লিখিছোঁ প্ৰায় 2021 চনৰ পৰা। এতিয়ালৈকে লিৰচাং থিয়েটাৰ গোষ্ঠীত প্ৰায় মোৰ নাটক প্ৰায় 3খন হৈছে। প্ৰথম বৰ্ষৰ নাটক আছিল কাংকান কায়ুম, দ্বিতীয় বৰ্ষৰ নাটক আছিল মদিৰ মিক্সি, আৰু এই বৰ্ষৰ নাটক য়ামাং মানে বোৱাৰী। কালি নাটকখন হৈ গ'ল আৰু আজি আছে আমাৰ পংকজ পায়েঙৰ বন্ধুবৰ পংকজ পায়েং। আমাৰ পংকজ পায়েঙক মই শুনিছোঁ তেওঁ খুব সৰুৰ পৰা নাট্য চৰ্চা কৰি আহিছে। পংকজ পায়েং, তোমাৰ নাট্য জীৱনৰ কথা অলপ আমাক জনোৱা দৰ্শকক। কেনেদৰে আৰম্ভ হ'ল আৰু এতিয়ালৈকে কি চলি আছে আৰু তোমাৰ নাটকৰ উৎস কি? নাটকৰ চৰ্চা আচলতে বিশেষ তেনেকুৱা চৰ্চা বুলি নহয় আৰু আমি তেনেকুৱা এটা পৰিৱেশ সৰুতে আমাৰ গাঁৱত, আমি যেতিয়া সৰু আছিলোঁ গাঁৱতে নাটক পাতে আৰু সেই তেনেকৈ দেখা বা আনুষ্ঠানিকভাৱে বাহিৰত গৈ নাটকৰ তেনেকুৱা শিক্ষা লোৱা নহয়। গাঁৱত যেতিয়া আমাৰ সামাজিক নাটক পাতিছিলে তো তেতিয়া সেইখিনিৰ পৰা চাই পিনি অনুকৰণ কৰিছোঁ আৰু সেই তেতিয়া মোৰ বা লিখিবলৈ অলপ মন মেলিলে, তেনেকৈ টুকুৰা টুকুৰিকৈ লিখোঁ। ক্লাছ 5-6ত থাকোঁতে ভুল শুদ্ধ একো নাই, মুঠতে লিখি যাওঁ। কেতিয়াবা লিখোঁ আকৌ কাটোঁ, আকৌ লিখোঁ আকৌ কাটোঁ, তেনেকৈ লিখি ক্লাছ 10 যেতিয়া পৰীক্ষা দি আছিলোঁ তেতিয়া প্ৰথমটো নাটক সামাজিক নাটক গাঁৱত কৰিছোঁ, সেইটো প্ৰথম। তাৰপিছতে মাজতে ব্ৰেক, কলেজীয়া জীৱনৰ সময়ত 2-এটামান গান লিখিলোঁ, জোহাই ৰেডিঅ' চেণ্টাৰত গ'লোঁ, প্ৰগ্ৰাম কৰিলোঁ, মিচিং গীতৰ অনুষ্ঠান। তাৰপিছতে 2021 চনৰ পৰা আকৌ পুনৰ বৃহৎভাৱে আকৌ নাটক লিখাত আৰম্ভ কৰিলোঁ। আৰু আয়াং, আলিগ, আয়াং লক্সিৰি, আ বা এ এলফাবেটৰ পৰা গৈ আছে। আলিগ মানে প্ৰতিশোধ আৰু আয়াং মানে সঁচা মৰম, এতিয়া আয়াং লক্সিৰি। গোটেইখিনি নাটকৰ যেন এটা কিবা গোটেই তিনিওটা নাটকেই এটা নাটকৰ ছিকুৱেঞ্চ নিচিনা লাগি আছে। আৰু পংকজ পায়েং যিহেতু এতিয়ালৈকে বিয়া পতা নাই, খুব হেণ্ডচাম, খুব ধুনীয়া এজন যুৱক, মোৰ বন্ধু, ময়ে বিয়া পাতিলোঁ, তেওঁ পতা নাই। আৰু আয়াং লক্সিৰি, আলিগত কিবা নিজৰ কিবা সোমাই আছে নেকি? তেনেকুৱা থাকিব পাৰে বুলি বা লাগে বুলি মই ভাবোঁ। নহয়, কিন্তু নাটক যেতিয়া লিখোঁ প্ৰতিটো কাহিনী নিজৰ হিচাপে ভাবি লৈ পিনে লিখা হয়। আপোনাৰ নাটকতো আপুনি তেনেকৈ কৰেনে, নে আপুনি বেলেগ ভাবি পেলাই ক'ৰবাৰ পৰা পটভূমি সংগ্ৰহ কৰি পেলাই নাটকখিনি ৰচনা কৰি আহিছে?
মোৰ নাটক লিখাৰ পটভূমিটো প্ৰায়টো মই আমাৰ গাঁৱৰ বা আমাৰ অঞ্চলৰ আমাৰ সমাজৰ যিখিনি সামাজিক সমস্যা বা অন্ধবিশ্বাস বা আমাৰ পাৰিবাৰিক সমস্যাখিনিৰ ওপৰত যিহেতু আমি গাঁৱতে জন্ম বা আমাৰ পৰিৱেশখিনি আমি সাধাৰণভাৱে আমি জীয়াই থাকোঁ বা আমাৰ গাঁওবিলাকত যি সমস্যা হয় শাহু বোৱাৰীৰ ক্ষেত্ৰত বা মাকে সন্তানক কেনেদৰে পঢ়াব লাগে বা কি সুবিধা দিব লাগে, অকল স্কুল যাওক বুলি ক'লে যে পিতৃ মাতৃৰ দায়িত্বটো শেষ নহয়, তেনেকুৱা ধৰণৰ কিছু সমস্যাৰ আজিকালি সমাজৰ পৰাই মই বিষয়বস্তুখিনি পটভূমিখিনি কালেকশ্যন কৰি চিন্তা কৰি নিজৰ সৃষ্টিৰাজিৰে মই নাটকটো লিখিব চেষ্টা কৰোঁ। অভিনেতা অভিনেত্ৰীসকলক আপোনালোকৰ থিয়েটাৰলৈ আপোনালোকে কিদৰে আনে? আমি বাছনি প্ৰক্ৰিয়া কৰোঁ। নাট্যবৰ্ষ আৰম্ভণিৰ আগতে আমি প্ৰথমে যেতিয়া আমাৰ নাটক লিখা হয় তেতিয়া আমি এটা অভিনেতা অভিনেত্ৰী বাছনি প্ৰক্ৰিয়া এটা কৰোঁ আৰু তাত যিসকলে তাতে চিলেকশ্যন হয় সেইসকলক আমি চাই পিনি তেওঁলোকক কাক কি কেৰেক্টাৰ দিব পৰা যায় সেই বস্তুটো আমি দিওঁ আৰু তাৰপিছতে তেওঁলোকৰ নাটক ৰিহাৰ্চলটো যিটো অনুশীলন আৰম্ভণিৰ আগতে আমি তেওঁলোকৰ লগত আনুষ্ঠানিকভাৱে এটা চুক্তিবদ্ধ কৰোঁ যে আমি বছৰটোৰ কাৰণে ইমান টকা বছৰ মানে এতিয়ালৈকে আমি বছৰ হিচাপে যাব পৰা নাই সঁচা অৰ্থত ভ্ৰাম্যমাণ থিয়েটাৰবিলাকত বছৰ হিচাপে তেওঁলোকে চুক্তিবদ্ধ কৰে। আমি প্ৰগ্ৰাম হিচাপে তাৰমানে মঞ্চ হিচাপে আমি তেওঁলোকৰ লগত চুক্তিবদ্ধ কৰোঁ যে এটা মঞ্চত ইমান টকা। আমাৰ এটা ডাঙৰ সমস্যা এটা আছে, আমাৰ মিচিং সমাজবিলাকত কি হয়, ধৰা হওক আমি এতিয়া দুখন নাটক লৈ গৈ আছোঁ দুই নিশাৰ কাৰণে যদি আমি 1.5 লাখ টকা বুলিও কওঁ মানুহবিলাকে হেৰি হৈ যায়, সন্মত হৈ যায় যে 2 নিশাৰ কাৰণে আমি 1.5 লাখ টকা আমি যে কালেকশ্যন কৰি উলিয়াব পাৰিব নাই, সেই চিন্তাটো আহি যায় আয়োজক সমিতি। তো তেনেস্থলত তেওঁলোকে বস্তুটো আনিবলৈ নিবিচাৰে। লুচাং থিয়েটাৰৰ যিবিলাক গীত, আয়াং দক্ষিৰী গীতটোতো খুব হিট হৈছে, বন্ধু পংকজ পায়েঙে নিজেই লিখা আৰু সুৰ কৰা, লেখন কুম্বাং আৰু ৰিংকিৰিয়া ভৰালীয়ে ইমান হিয়া ঢালি গাইছে যে আমাৰ সকলোৰে অন্তৰত খুব সুন্দৰকৈ সোমাই গৈছে। এতিয়া আৰু আয়াং দক্ষিৰীৰ হামিংটো শুনাৰ লগে লগে সকলোৰে গানটো নিজে মানে বেকগ্ৰাউণ্ডত বাজি যায় আৰু সকলোৰে মুখে মুখে প্ৰচলিত। ইমানখিনি এটা ধুনীয়া পৰিৱেশ তেওঁলোকে দিব পাৰিছে, আমোদ দিব পাৰিছে দৰ্শকক আৰু সমাজলৈ একোটা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক বাতাবৰণৰ ভাল কিছু দিশৰ বাৰ্তা দিব পাৰিছে। আৰু মই প্ৰথমতে কৈছিলোঁ যে ভাল মানুহক বেয়া কৰা বিশেষ দুজন মানুহ। এনেকুৱা হৈছে নেকি যে ভাল এজন মানুহ, বাস্তৱত তেওঁ বহুত ভাল, কিন্তু তেওঁক কেৰেক্টাৰত এটা একদম বেয়া কেৰেক্টাৰ দিয়া হৈছে যে তেওঁৰ চৰিত্ৰটো ইমানেই বেয়া যে তেওঁক মানুহে ভাবিবলৈ বাধ্য হৈ গৈছে সেই মানুহজন সঁচাকৈ ইমান বেয়া নেকি? তেনেকুৱা হৈছে নেকি কাৰোবাৰ ক্ষেত্ৰত? কমল চন্দ্ৰ নৰহৰ নাটকত আছে, ভাল মানুহক বেয়া চৰিত্ৰ উপস্থাপন কৰিছে, মানুহক গালি পাৰিব দিছে। এই বৰ্ষৰ নাটকটোত আমাৰ ছোৱালী এজনী আছে ৰশ্মি পায়েং, তেওঁ কি হেৰি কৰিছে মানে শাহু এটা চৰিত্ৰ ৰূপায়ণ কৰিছে। কিন্তু ছোৱালীজনী ইমানেই আপুনি কোৱাৰ দৰে ইমানেই বেয়া কেৰেক্টাৰলৈ লৈ গ'লো যেন মানুহে ভাবে আৰু ছোৱালীজনী তেনেকুৱাই নেকি, ছোৱালীজনী মই চাওঁ মই তেনেকুৱা নহয়, কিন্তু তেনেকুৱা মোক নিদিব। নাই, সেইটো ক্লেৰিফিকেশ্যন হ'ব লাগে যে আমি আজি ইয়াৰ দ্বাৰা এইটো স্পষ্টীকৰণ দিছোঁ। আপুনি এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু মোৰ বন্ধুবৰ পংকজ এগৰাকী চৰকাৰী চাকৰিয়াল। আমি পঢ়া কলেজখনতে তেওঁ চাকৰি পাইছেগৈ, ৰঙাচাহী কলেজত। এই নাটক লিখিবলৈ বা নাটক এতিয়া থিয়েটাৰৰ লগত জড়িত হ'বলৈ সময় কেনেকৈ মিলাই লয় আপোনালোকে? সময়টোতো মানুহৰ কৈছে নহয়, সময়ৰ টিকনিডালতে আগফালে, কিন্তু তাৰে মাজতে আপুনি যদি কিবা কৰিম বুলি যদি ভাবে, যিকোনো কাম কৰিম বুলি যদি আপোনাৰ যদি মনত যদি এটা সংকল্প থাকে, তেতিয়া আপুনি যিকোনো কামেই কৰিবলৈ সম্ভৱ, কিন্তু আপোনাৰ ইচ্ছা থাকিব লাগিব। নাটক লিখাটো বা সাহিত্য এইবিলাক এটা কলাক যেতিয়া শিল্পৰূপ দিয়া হয়, কলাক শিল্পৰূপ দিয়া মানুহজনকহে আচলতে আমি শিল্পী বুলি কওঁ। আপোনালোক একোজন প্ৰকৃত শিল্পী, আৰু পংকজ পায়েঙে কিদৰে সময় উলিয়ায়? নিজকে ভবা নাই শিল্পী বুলি, ভবা নাই, চেষ্টা কৰিছোঁ। একচুৱেলি ব্যস্ত, সঁচাকৈ মানুহৰ জীৱনটোতো এনেও ব্যস্ত। আপুনি যি কামেই নকৰক, খেতি কৰাটো ব্যস্ত, বেপাৰ কৰাটো ব্যস্ত, চাকৰি কৰাটো ব্যস্ত, হয়নে? গোটেইখিনি ব্যস্ত। গতিকে তাৰ মাজতো অন্তৰৰ পৰা যিটো মই কাম ভাল পাওঁ
সেই বস্তুটোৰ কাৰণে যিকোনো মুহূৰ্তত সময়টো ওলাই যায়, এনেইভাগে নোলায়। কিন্তু কাম কৰি থাকোঁতে বিশেষকৈ ইচ্ছা থাকিব লাগিব। আৰু এটা মোৰ কাৰণে এটা ভাল যে থিয়েটাৰটো ৰাতি হয়, ইয়াত এটা স্বাৰ্থ আছে। সেইটো স্বাৰ্থ কি বুলি ক'লে সামাজিক স্বাৰ্থ একচুৱেলি। মই নাটকখন লিখিছোঁ কেৱল মই মানুহক মোক পংকজ হিচাপে মোক মানুহে চিনি পাবৰ কাৰণে নহয়। মই নাটকখন লিখিছোঁ যাতে যিসকল আমাৰ মিচিং সমাজত প্ৰতিভাৱান যুৱক যুৱতী আছে, নাটক কৰি ভাল পোৱা, নাচি ভাল পোৱা, গান গাই ভাল পোৱা, তেওঁলোকৰ এটা উপযুক্ত মঞ্চ পাবৰ কাৰণে, তেওঁলোকক উপযুক্ত মঞ্চ এটা প্ৰদান কৰিবৰ কাৰণে সেই নাটকখিনি লিখি গৈ আছোঁ। ভাল কাম এটা কৰিব পাৰিছোঁ বুলি কোৱা নাই এতিয়ালৈকে, যিহেতু আমি সেই বস্তুটো বেলেগৰ পৰা দেখি যেতিয়া আমি অনুকৰণ কৰি আহিছোঁ, আমি বিচাৰিছোঁ যে আমাৰ পিছৰ প্ৰজন্মও আমাক দেখি পিনি কৰি আহক। মাজতে অলপ চিন্তা এটাও হয়, মানুহজনে আকৌ নাটক লিখোঁতে এটা পাৰ্ট হয়তো নিশ্চয় ক'ৰবাত গেপছ হৈছে। নাই, গেপছটো ফিল আপ হ'ব লাগে। হ'লেও অলপ মই বেছি অলপ পাইছোঁ, বেছি পাছলৈ গৈ আছে যেন। অহা বছৰ পৰিকল্পনা কি, আৰু আপোনালোকে এনেকুৱা এজন ভাল প্ৰযোজক অনুভৱ কৰে নেকি যে আপোনালোকক এজন ভাল প্ৰযোজকৰ দৰকাৰ? সেইটো খুব বন্ধু তুমি ইম্পৰ্টেণ্ট কথা এটা সুধিছা। একচুৱেলি আমাৰ এতিয়া গোষ্ঠী হিচাপে চলাই আছোঁ। আমি গোষ্ঠী মানে 15-16জন ব্যক্তি মিলি পিনি কৰি আছোঁ। আৰু ইয়াত সৰহসংখ্যক গোষ্ঠীৰ সদস্যই চৰকাৰী কৰ্মচাৰী। সেইটো অকণমান প্ৰব্লেম হৈ যায়গৈ। বিশেষকৈ এতিয়া আমি বাহিৰত ওলাই যাব নোৱাৰোঁ। মাজুলীত কাৰণে আমি নিজে ঘূৰিব পাৰিছোঁ। যদি জোনাই বা ধেমাজিত হয় বা ক'ৰবাত গহপুৰ ছাইডে হয়, দিনৰ ভাগত আমি কাম কৰি পিনি ডিউটি কৰি ৰাতিলৈ আকৌ তাত পাবগৈ নোৱাৰোঁ। গতিকে আমাক ইয়াতে ভাল এজন প্ৰযোজকৰ অনুভৱ নকৰা নহয়, কৰিছোঁ। এজন ভাল প্ৰযোজক আৰু প্ৰচাৰ কৰা এজন ব্যক্তি লাগে, কাৰণ চাৰ্কুলেশ্যনটো হ'ল মেইন। আৰু আপোনালোকৰ নাটকত কিহৰ তাৰমানে আপোনালোকে আৰু অহা নাট্যবৰ্ষত নতুন পৰিকল্পনাত নতুন কি আনিব বিচাৰে? অভিনেতা অভিনেত্ৰী কিবা এনেকুৱা প্ৰয়োজন আছে নেকি? হয়, সেইটোতো প্ৰয়োজন অনুভৱ কৰিছোঁ। যিহেতু এই থিয়েটাৰটো যিটো গোটেই অসমত চলিব, মিচিং অঞ্চলবিলাকত, মই নাভাবোঁ যে অকল মাজুলীৰ অভিনেতা অভিনেত্ৰীয়ে ইয়াত আবদ্ধ হৈ থাকক, তেনেকুৱা নহয়। মই ভাবোঁ অসমৰ চুকে কোণে থকা মিচিং অঞ্চলৰ পৰা প্ৰতিভাৱান যুৱক যুৱতীসকলে যিসকলে নাটক কৰি ভাল পায়, অভিনয় কৰি ভাল পায়, তেওঁলোক ওলাই আহক, যে আমাৰ লৈচাং থিয়েটাৰৰ মঞ্চৰ যোগেদি তেওঁলোকৰ প্ৰতিভাটো বিকশিত কৰক। মিচিং অঞ্চলত প্ৰতিভাৱান যুৱক যুৱতী আছে, তেওঁলোকে যদি ইণ্টাৰেষ্টেড থিয়েটাৰত যদি কাম কৰে তেতিয়াহ'লে যোগাযোগ কৰিব তেওঁলোকে। আমি অহা 2024-25 বৰ্ষত সেইটো প্লানিঙে কৰি আছোঁ। আমি এডভাৰটাইজ দিম কেইদিনমানৰ পিছতে, বিজ্ঞাপন দিমেই যে যিটো আমাৰ বাছনি প্ৰক্ৰিয়া অভিনেতা অভিনেত্ৰী, আমি বিচাৰোঁ আহক, বহুত দূৰ দূৰণিৰ পৰা আহক। জিলাৰ পৰা যদি এগৰাকীকৈ আমাৰ অভিনেতা অভিনেত্ৰী থাকে, তেতিয়াহ'লে আমি সেইকেইখন জিলাত আমি মঞ্চ দিবগৈ পাৰিম সময়ত। আমাক লৈচাং থিয়েটাৰ গোষ্ঠী অফিচিয়েল যিটো ফেচবুক পেজ, তাতে আমাৰ ফোন নম্বৰ দিয়া আছে। যদি কোনোবা আয়োজক সমিতি আমাক আগতীয়াকৈ যদি যোগাযোগ কৰিব বিচাৰে মঞ্চৰ কাৰণে, আমাক এতিয়া যোগাযোগ কৰিব পাৰে। অহা বছৰৰ কাৰণে আমি এতিয়ালৈকে 2খন নাটক আমাৰ ইতিমধ্যে কমল চন্দ্ৰ আৰু মোৰ 2খনকৈ নাটক লিখা হৈছে। কমল চন্দ্ৰ নৰহৰ আনুবলাম, আৰু মই লিখিছোঁ 2024-25 বৰ্ষৰ কাৰণে তুম্ব। গতিকে 2খন নাটক ভালেই হ'ব, ৰাইজে ভাল পাব 2খন নাটক। কুম্পা চুডুং আপুং মিচিং ৰেগাম লপে চিল চেমলুকে লুপানাম আগম কিৰিছেম উদ্দিকংলো আগম লুতজি মিচিং পে লুপানাম হয়। যিহেতু মুলুকে লৈচাং থিয়েটাৰতে মিচিঙে mul mising pa lumulo apun mising opun ayay ap amda gomsin oino opun krida kom akom krida tatkinya pemna mulu hoyto অসমীয়া পৰা আগম লোক নাপিকা দলৰ আপছ অকসিন নিয়ক অদক semui pangulu ka লৈচাং থিয়েটাৰ গোষ্ঠী sem nulo ayabil tulang লৈচাং থিয়েটাৰ গোষ্ঠী ৰক নিতম কিৰুদম তাদবিতি তুlang লৈচাং থিয়েটাৰ গোষ্ঠী ইউটিউব চেনেলem subscribe bilang লৈচাং থিয়েটাৰ গোষ্ঠী ৰক ফেসবুক পেজ dang like bilang odok mokse বন্ধু নয়ন লিগাং ke YouTube channel senggom nulo subscribe bigalam bumsin semmo pa ayatil tulang ka amna nulo kolo pang kumpalig dung যেহেতু বে এজন ko শিক্ষক তথাপিতো আজৰি সময় ঘূৰিৰ চেম্মৈ গিলা ৰেগামাৰালো আখে আখে আগেৰেম গেৰগেলাম লেংকান বমদুং এদম মুলুকাংগে লাইব মই পড়ুং বৈ যে শিক্ষকতাৰ বৃত্তিটো উপৰিও চেম্প যে ৰেগামম গিগলা ভিডিঅ' গিগেলাম লেংকান দুং এদম আইৰু বাইনে দইঙে মুলু গাছমকো কিনমান আমাক কিন্নুং বিকলক কাংকাই সুপনম পেইদুং তাতকাই সুপনম পিদুং এদম আইৰু বাইনা কম গতিকে কুম্পালিক দং চেম্মৈ নয়ন লিগাম আয়াল দুলাংকা লৈচাং থিয়েটাৰ গোষ্ঠী আয়াল দুলাংকা
lutar song ngosin lutengo menpen olung takamem ngosin kumpasudu ngo jihetu ngoluk missing regam sok ake agomem ba anu open log agomem ngo appeng ara lo po oinung open asin tatkinya pe kangkinya pe mangkinya pe amna mela ngo khomia pe channel semsin iladung orok se buluk lisang theater gusti dok buluk se doyar adne ani sem midum kurisok ledulosin ngo oinung agom ki agomem luposuto rempil luposuto je ngoluk se ager kurisem ngoluk missing regam ara se social media appenge kindung amdagom se arang doing kurisem oinung opine kangkano pe tatkin na ngoluk sempin ager kurisem aine ko idung amnam dem kinya pe amna ngosin oinung agom kiluto odok lega ngosin takam missing regam kumpasudung aroke lisang theateram takam aya bilangka lisang theateram ayangeng kampe ngomsin sen noyon ligang mesin nolo apinga support lang aya bilang semme pele dulam ku besin aina video nolom lengkan bila rope Missing regam iroi sa aipe